নহয়, কংগ্ৰেছৰ বি টিমো নহয়, আমি হলো মেইন টিম, এ টিম। এছলাৰ বন্দুক যে ওলাইছে আজিলৈকে হিমন্তৰ সাহস আছে নেকি তদন্ত কৰিবলৈ? এনে ধৰণৰ কংগ্ৰেছে ধোকা দিয়াৰ পিছত আজি বিজেপিও আজি অসম ৰাইজক তথা আদিবাসীসকলক ধোকা দিয়া 40টা সমষ্টিতে প্ৰাৰ্থিত্ব দিম আৰু 40টা সমষ্টিতে যে আমি জিকিম এইটো একদম নিশ্চিত। दिसपुर प्रेस क्लब में जय भारत पार्टी की केंद्रीय कार्यकारिणी बैठक 2026 विधानसभा चुनाव को लेकर तेज हुई रणनीति गुवाहाटी के दिसपुर स्थित प्रेस क्लब में जय भारत पार्टी की केंद्रीय कार्यकारिणी की एक महत्वपूर्ण बैठक आयोजित की गई। यह बैठक आगामी 2026 विधानसभा चुनावों के लिहाज से बेहद अहम मानी जा रही है। बैठक में पार्टी के शीर्ष नेतृत्व, केंद्रीय पदाधिकारी, विभिन्न विभागों के प्रभारी एवं जिला स्तरीय प्रतिनिधि मौजूद रहे। बैठक का मुख्य एजेंडा 2026 विधानसभा चुनाव को लेकर पार्टी की चुनावी रणनीति को धार देना, संगठन को बूथ स्तर तक मजबूत करना तथा असम की मौजूदा राजनीतिक परिस्थितियों पर गहन विचार विमर्श करना रहा। इसके साथ ही जन सरोकारों से जुड़े मुद्दों, आदिवासी अधिकार, सामाजिक न्याय और क्षेत्रीय विकास को लेकर पार्टी की आगे की राजनीतिक दिशा पर भी चर्चा की गई। इस विशेष बैठक को लेकर राजनीतिक गलियारों में चर्चा इसलिए भी तेज रही क्योंकि झारखंड से झारखंड मुक्ति मोर्चा (जेएमएम) के एक सशक्त मंत्री की मौजूदगी की संभावना जताई गई। इसे राष्ट्रीय और क्षेत्रीय राजनीति के दृष्टिकोण से महत्वपूर्ण माना जा रहा है। राजनीतिक विश्लेषकों का मानना है कि इससे भविष्य में क्षेत्रीय दलों के बीच समन्वय और सहयोग की संभावनाएं मजबूत हो सकती हैं। बैठक के माध्यम से जय भारत पार्टी ने 2026 विधानसभा चुनाव को लेकर अपनी राजनीतिक तैयारी को स्पष्ट संकेत दिया है। संगठनात्मक मजबूती और जमीनी स्तर पर सक्रियता बढ़ाने को लेकर लिए गए फैसले आने वाले दिनों में असम की राजनीति में नई हलचल पैदा कर सकते हैं। সমগ্ৰ অসমবাসীক 2026 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি আমি যি কাৰ্যনিৰ্বাহ ইয়াত আমি আয়োজন কৰিম, একত্ৰিত হ'লোঁ। আমাৰ দলৰ ৰণনীতিখিনি, আমাৰ দলৰ ৰণকৌশলখিনি আমি সকলোখিনি প্ৰস্তুত কৰিছোঁ ইতিমধ্যে। আৰু আপোনালোকে জানে যে আমি অসমৰ 40টা সমষ্টি আচলতে আমাৰ প্ৰাৰ্থীবিলাক দিয়াৰ প্ৰস্তুতি চলাইছোঁ। হয়তো আমাৰ এনেকুৱা ধৰণৰো হ'ব পাৰে যে অকল জয় ভাৰত পাৰ্টীৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে যে পাব সেইটো কথাও নহয়, বিভিন্ন দল সংগঠনকো ইয়াত আচলতে আদৰণি জনোৱা হৈছে। ধৰি লওক আমাৰ আশাৰ পৰা আমি তেওঁলোকৰ পৰা আমি আচলতে আমাৰ মতামতখিনি প্ৰকাশ কৰিম। আমি আশাকো তেওঁলোকৰ আমাৰ মতামতখিনি প্ৰকাশ কৰিম যে আপোনালোকে আহি খেলক বুলি। আৰু অন্যান্য জনগোষ্ঠীয় যিবিলাক সংগঠন আছে বা জাতীয় সংগঠন আছে তেওঁলোককো আমি আচলতে আহ্বান জনাম যে কোনোবাই যদি আচলতে ইচ্ছা প্ৰকাশ কৰিছে, কাৰণ এইটো যদি এতিয়া নকৰোঁ তেতিয়াহ'লে পাছত এটা খাম খেলি বা বেয়া পোৱালে আচলতে আগবাঢ়িব বুলি পেলাই আমি অৱগত। আৰু সকলোৱে মনত আছে আৰু সকলোৱে জানে আৰু সকলোৱে কৈ আছে যে প্ৰাৰ্থী লাগে, প্ৰাৰ্থী লাগে। এটা সমষ্টিত আচলতে 3-4জনকৈ প্ৰাৰ্থী ওলাইছে, আমি কাক দিওঁ কাক নিদিওঁ এনেকুৱা পৰিস্থিতি কৰি গৈছোঁ। গতিকে আমাৰ নিৰ্ণয় ল'বলৈ অকণমান টান হৈছে। নিৰ্ণয় লোৱা টান হোৱাৰ কাৰণে আমি সেই মিটিংখিনিও আজি আচলতে ইয়াত অলপ আলোচনা কৰা হৈছে। আমি বিজেপিৰ বি টিমো নহয়, কংগ্ৰেছৰ বি টিমো নহয়, আমি হ'লোঁ মেইন টিম, এ টিম। আগৰ পৰা কৈ আছে আমি এ টিম হ'লোঁ। আৰু এইটো বিজেপিৰ মানে এইটো এটা দালালি কাৰবাৰটো থাকেই। এটা হিমন্ত বিশ্ব শৰ্মা এনেকুৱা মানুহ যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিন্দু, খ্ৰীষ্টান আৰু মুছলিম এই 3টা ধৰ্মত 3টা ভগৱানকো কাজিয়া লগাই দিব। আৰু তেখেতে নিজে কৈ থাকে যে ভগৱান এটাই আছে। এতিয়া চাবচোন, মেজৰিটি অসমত আছে হিন্দু মেজৰিটি যেতিয়া আছে ইয়াৰ ভগৱানক ধৰি ল'লোঁ কৃষ্ণ। তাৰপাছত আমি জম্মু কাশ্মীৰলৈ গুচি যাওঁ, তাত মুছলমানৰ তাত আপোনাৰ সংখ্যাগৰিষ্ঠতা বেছি আছে, তাৰ ভগৱানক ধৰি ল'লোঁ যেনিবা আল্লাহ। আৰু আমি মেঘালয় বা মিজোৰাম বা আমি নাগালেণ্ডলৈ গুচি যাওঁ, তাত গুচি গ'লোঁ যেনিবা খ্ৰীষ্টান ধৰ্মৰ ভগৱান হৈছে ঈশ্বৰ। গম পাইছেনে? ঈশ্বৰ। তো গতিকে তেওঁলোককো আচলতে নাচ নচুৱাব বিচাৰি আছে। আৰু মানুহে এইখিনি বুজি পাইছেতো তেখেতৰ ফটুৱা কথাবিলাক। আৰু এই জাতিৰ নামত যে আপোনাৰ কাজিয়া লগোৱা এইখিনি কূটনীতিখিনি এইখিনি সকলোৱে বুজি পাইছে, গতিকে
ই এনেকুৱা ধৰণৰ মানুহ যে সকলো ৰাইজে বুজি পাইছে যে এই তিনিটা CM আপোনাৰ জম্মু কাশ্মীৰৰ বা নাগালেণ্ড, মিজোৰাম, মণিপুৰৰ আৰু অসমৰ CM তিনিটা যে কাজিয়া নালাগে, তেওঁলোকে কাজিয়া লাগে জানো? দেখিছে ক'ৰবাত কাজিয়া লাগে? তেওঁলোকে কেতিয়াও কাজিয়া নালাগে। তেওঁলোকৰ কাৰণে এটাই ভগৱান, কিন্তু আমাক এনেকুৱা কৰি দিছে আমাৰ মাজত, হিন্দু খ্ৰীষ্টান মুছলিমৰ মাজত, যে তোমালোকৰ কাৰণে ঢেৰ ভগৱান, বহুত ভগৱান আছে। সেইকাৰণে তোমালোকে ভগৱানৰ নামত কাজিয়া লগা, ভগৱানৰ লগত কাজিয়া লাগি মেলি পেলাই কোনটো ভগৱান, সেই ভগৱানক মাতা। মানে এখন ফিল্ডত আমি বহিব লাগিব, হিন্দু খ্ৰীষ্টান মুছলিম সকলোৱে বহিব লাগিব আৰু যজ্ঞ পাতিব লাগিব আৰু অনান্য কিবা কিবি পাতিব লাগিব। কোন মানুহে আচলতে ভগৱানক ইয়াত থিয় কৰাব পাৰে। সেইকাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাকে কৈছো, আপুনি যে তিনিটা ভগৱান কৈ আছে, আপুনি যোন ভগৱানক পূজে সেই ভগৱানকে প্ৰথমতে এই পৃথিৱীত থিয় কৰকচোন, থিয় কৰক। তেতিয়া কি হ'ব? সদস্য বুলি মেলি পেলাই এইটোৱেই আছে যে আমাক মাটিৰ পট্টা, জনজাতিকৰণ, আমাৰ চাহ বাগিচা শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, আমাৰ যুৱক যুৱতীসকল যি শিক্ষিত আৰু যিসকলে নেকি শিক্ষিত নহয়, তেওঁলোকৰ কাৰণেও আচলতে স্বাৱলম্বী কৰিবৰ কাৰণে চাকৰি দিশত আমি আগবাঢ়ি লৈ যাব পাৰিম। সেয়া আমি আচলতে পৰিকল্পনা কৰিছোঁ। আৰু বাগিচাই আমি এনেকুৱা ধৰণৰ চিন্তা কৰিছোঁ যে তাত আমি আচলতে বিবাহ ভৱন বনোৱাৰো চিন্তা কৰিছোঁ। আমাৰ এইবিলাক লক্ষ্য আছে, যাতে আমাৰ গাঁও এলেকাত বা বাগিচা এলেকাত যদি বিবাহ ভৱন বনাওঁ, তেতিয়া কি হয়, এজন মানুহৰ ঘৰত যেতিয়া ল'ৰা এটা বা ছোৱালী এজনীৰ বিয়া কৰা হয়, তেতিয়াহ'লে তাক 1.5 পৰা 2 লাখ টকা খৰচ হয়। গতিকে আমি বিবাহ ভৱনটো বনাই দিওঁ, টেণ্ট হাউচো যদি তাতে দিওঁ আৰু কেটাৰিং পাৰ্টিও তাতে থাকিব, গোটেইখিনি ইনষ্ট্ৰুমেণ্ট যদি তাতে থাকে, তেওঁলোকৰ বিয়াখন আচলতে 50,000 টকা বা 30,000 টকাতে গোটেইখিনি হৈ যাব। আৰু লগতে এটা কথা আমি এইটোও চিন্তা কৰিছোঁ যে আমাৰ যুৱক যুৱতীসকলৰ হাতত কিন্তু সময় আছে, কিন্তু সুবিধা নাই। সেই সুবিধাখিনি আমি এনেকুৱা কৰিব বিচাৰিছোঁ, ধৰি লওক আমি 50 বিঘা মাটি ল'লোঁ, 50 বিঘা মাটি লৈ যদি তেওঁলোকৰ কাৰণে আমি মীন পালন কৰি দিব পাৰোঁ, তাৰ ওপৰত যদি আমি হাঁহ দি দিওঁ, আৰু যদি যদি বিভক্ত কৰি বোলে 3 মাহৰ মূৰত ইমানখিনি মাছ উঠাবা, আকৌ 6 মাহৰ মূৰত ইমানখিনি মাছ উঠাবা, আকৌ 9 মাহৰ মূৰত ইমানখিনি মাছ উঠাবা, তেতিয়া তেওঁলোকৰ বিজনেচিয়েল আচলতে ট্ৰেনজেকশ্যনটো চলি গৈ থাকিব। সেইবিলাক আমাৰ পৰিকল্পনা। আৰু তৃতীয় পৰিকল্পনাটো আমাৰ এনেকুৱা ধৰণৰ আছে যে আমি ডায়েৰী ফাৰ্ম বনাব পাৰোঁ, য'ৰ পৰা নেকি গাখীৰ উৎপাদন হ'ব। গাখীৰ উৎপাদন হোৱাৰ লগে লগে তাত শিক্ষিত অশিক্ষিতৰ কোনো কথা নাই, সকলোৱে আচলতে ব্যৱসায় কৰিব পাৰিব, আৰু লগতে আমি এইটোও পৰিকল্পনা ৰাখিছোঁ যে এটা যদি মিনাৰেল ৱাটাৰ প্ৰজেক্ট বনাব পাৰোঁ, ধৰি লওক আজি মই এই গুৱাহাটীত আছোঁ, কাইলৈ যেনিবা মই গোলাঘাটলৈ গুচি যাম, গোলাঘাটত যদি মই এই প্ৰজেক্টটো বনাওঁ বা গুৱাহাটীতে যদি মই প্ৰজেক্টটো বনাওঁ, যদি মই 5টা সমষ্টিকে ধৰি দিওঁ, বোলে এটা সমষ্টিত বোলে 3-4টাকে যদি মিনাৰেল ৱাটাৰ প্ৰজেক্ট বনাওঁ, যি নেকি পানী পেকেটিং কৰি মেলি পেলাই আচলতে বিয়া সকাম নিকামত দিব পাৰিব। ধৰি লওক গাড়ী এখনত লৈ মেলি পেলাই আপোনাৰ দেৰগাঁও সমষ্টি যাব পাৰিব, গোলাঘাট সমষ্টি যাব পাৰিব, আপোনাৰ কি কয় খুমটাই সমষ্টি যাব পাৰিব, আপোনাৰ ওদালগুৰি সমষ্টিতো যাব পাৰিব, আমাৰ কি কয় বিশ্বনাথ সমষ্টিত যাব পাৰিব, গহপুৰ সমষ্টিত যাব পাৰিব, গোটেইখিনিত আচলতে যাব পাৰিব। তেতিয়া তেওঁলোকে স্বাৱলম্বী হ'ব। স্বাৱলম্বী যেতিয়া তেওঁলোকে হৈ যাব, তেওঁলোকে চুৰ কিয় কৰিব, তেওঁলোকে মদ কিয় খাব, তেওঁলোকে বেয়া দিশত কিয় যাব। আৰু বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰতো আমি আগবাঢ়ি যাম। ক্ৰীড়াৰ ক্ষেত্ৰতো এই একেটাই কথা যে সময় আছে, সুবিধা নাই, কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰতো যদি আমি এটা যদি ইষ্টাব্লিছ কৰিব পাৰোঁ, তেওঁলোকৰ যি নেকি আচলতে প্ৰতিভাখিনি আছে, সেই প্ৰতিভাখিনি বিকশিত কৰিবৰ কাৰণে যদি আমি এটা ছিষ্টেম বনাব পাৰোঁ, আমাৰ ল'ৰাবিলাক সেই ক্ৰীড়াৰ ক্ষেত্ৰত আচলতে ফুটবল খেলক, ক্ৰিকেট খেলক, ভলীবল খেলক, সেইবিলাকৰ দ্বাৰা আচলতে তেওঁলোকে এটা সুনাম অৰ্জন কৰিব পাৰিব। আৰু আজিকালি জানে যে খেলপথাৰৰ ফলত খেল খেলিলে নহয়, খেলপথাৰত দৌৰিলে আপুনি পুলিচতো চাকৰি যাব পাৰিব, অন্যান্য ডিফেন্সত যিকোনো চাকৰি যাব পাৰিব, বা হেল্থ ইজ ৱেল্থ যি বুলি কয়, স্বাস্থ্য এটা ভাল থাকিব। তেনেকুৱা ধৰণৰ আচলতে আমাৰ পৰিকল্পনাবিলাক আছে। আমি মহিলাবিলাকৰ কাৰণে আত্মসহায়ক গোটৰ পৰা ধৰি লওক এটা বজাৰো আমি যদি তাত দিব পাৰোঁ, এটা এলেকা লৈ মেলি পেলাই 20-30টা যদি আমি দোকানো খুলি দিব পাৰোঁ, তাত এটা যদি মাৰ্কেট বনাই দিব পাৰোঁ, তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিব। যদি চিলাই মেচিন দিব পাৰোঁ, মহিলাসকলে স্বাৱলম্বী হ'ব পাৰিব। আৰু যিসকল মানে ছোৱালী আছে, শিক্ষিত যিবিলাক ছোৱালী আছে, সেই শিক্ষিত ছোৱালীবিলাককো আজি আমি তেওঁলোকক লোনৰ যোগেদি আমি সহায় কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ সহায় কৰিব পাৰোঁ। আমি ধৰি লওক তেওঁলোকক হাঁহ দিলোঁ, ছাগলী দিলোঁ, আৰু কোনোবা যদি গাহৰি পোহে তেওঁলোকক আমি গাহৰিও দিব পাৰিলোঁ, কোনোবা যদি গৰু পোহপালন কৰে তেওঁলোকক আমি গৰুও দিব পাৰিলোঁ। তেনেকুৱা ধৰণে আমি আচলতে আগবঢ়াই কৰি লৈ যাম।
এনেকুৱা ধৰণে যদি আগবাঢ়ি যায় তেতিয়াহ'লে জয় ভাৰত পাৰ্টিক ছাপোৰ্ট নকৰিব তো বিজেপিক ছাপোৰ্ট কৰিবলৈ যাব নেকি নে কংগ্ৰেছক ছাপোৰ্ট কৰিবলৈ যাব এইবিলাক ধোকাবাজ নহয় জানো হা ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে আমাক কোনো এটা দিব নোৱাৰিলে সদায় আমাক মানে এটা নিম্ন দলিত মানুহ বুলি মেলি পেলাই সদায় তেওঁলোকে আমাক প্ৰতাৰণা কৰি আহিছে সেইকাৰণে এইবিলাক গোটেইখিনি পাহৰিলে মানুহ এইবিলাক মানুহ পাহৰি গ'ল বিজেপি এজিপি কংগ্ৰেছৰ সময়তনো কি খালো সেই ধোকাটোকে খালো 55 বছৰ ৰাজত্ব কৰি মেলি পেলাই আমাক কি দিলে এজিপিয়েনো আমাক কি দিলে 85ৰ পৰা ৰাজত্ব কৰি অসম আন্দোলন কৰি মেলি পেলাই 6 বছৰে আমাক কি দিলে কিবা দিব পাৰিলে নেকি আমাৰ মানুহক সকলোকে গুলিয়াই মৰালে কিবা কৰিব পাৰিলে আকৌ এইটো আহিলে নৰেন্দ্ৰ মোদী যিমানবাৰ অসমত আহে সিমানবাৰে বগানৰ মাটি বিক্ৰী হয় সিমানবাৰে আচলতে আদানী আম্বানীক লৈ আহে আদানী ইয়াত মানে এয়াৰপৰ্ট গুৱাহাটীত আহে উদ্বোধন কৰিবৰ কাৰণে ড্ৰাগছ বেপাৰী এটাৰ লগত যি নেকি অন্যান্য বেংকেও তেওঁলোকক লোন দিবৰ কাৰণে বন্ধ কৰি থৈছে তেওঁলোকক আনি কৰি মেলি পেলাই আচলতে গোটেই অসমখন কংক্ৰিটৰ অসম বনাবৰ কাৰণে বিচাৰি আছে আৰু অলপ দিনৰ পাছত আপোনালোকে চাব পিছফালে বেকপাইট যে আমাৰ বাগানৰ মানুহ লৈ মেলি পেলাই এনেকৈ স্প্ৰে কৰে যে সেই বেকপাইট ল'ব লাগিব আৰু মুখত মাস্ক ল'ব লাগিব মানে অক্সিজেন কিনিব লাগিব আদানীয়ে তেনেকুৱা কৰি দিব বিজেপিয়ে তেনেকুৱা কৰি দিব বিজেপি হটাও কংগ্ৰেছ হটাও এজিপি হটাও আৰু জয় ভাৰতক আনিব লাগে আৰু চিধা চিধি কথা আমাৰ সকলোৱে মানুহে সহায় কৰি আছে কেৱল আমি আদিবাসীৰ কাৰণে কাম কৰা নাই সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে আমি কাম কৰি আছো আমাৰ এটাই লক্ষ্য উদ্দেশ্য আছে আমাৰ মিছন 40 আৰু মিছন 40 আমি গোটেইখিনি দেখুৱাই দিম যে আচলতে জয় ভাৰত পাৰ্টি কেনেকৈ উঠি পৰি লাগিছে জয় ভাৰত পাৰ্টিৰ কিমান শক্তি আছে কিমানখিনি কি কৰিব পাৰে এইটো আচলতে প্ৰত্যেকটো চৰকাৰে আমাৰ চেলেঞ্জ থাকিলে সভাত আজি আগন্তুক 26 চনৰ বিধানসভাক লৈ মানে বিষয়ত চৰ্চা হৈছে আৰু আগন্তুক বিধানসভাত 40টাকৈ চিঠি লিখিবলৈ আমি মানে চেণ্ট্ৰেল কমিটিয়ে আলোচনা কৰিছোঁ চাওক জয় ভাৰত পাৰ্টিয়ে অসমৰ ৰাইজৰ কাৰণে অসমৰ খিলঞ্জীয়া ৰাইজৰ কাৰণে ওলাই আহিছে সমগ্ৰ জাতি জনগোষ্ঠীক লগত লৈ এক স্থানত চলিবলৈ কাৰণে ওলাই আহিছে এইভাৱে ওলাই আহিছে কংগ্ৰেছ এজিপি বিজেপি চব চাইছে সকলোকে ৰাইজে চাইছে লেকিন আজিলৈকে খিলঞ্জীয়াৰ সৈতে মাত মাতাৰ কোনো দলক এইখন বিজেপি চৰকাৰ গুণ্ডা নীতি চৰকাৰ আপোনালোকে নিশ্চয় জানে গুণ্ডা নীতি চৰকাৰ আজি কাৰ্বি আংলং স্বাস্থ্য আয়োগৰ পৰিষদৰ CEM তুলিৰামৰ ঘৰত যি AK-14 এছলাৰ বন্দুক যে ওলাইছে আজিলৈকে হিমন্তৰ সাহস আছে নেকি তদন্ত কৰিবলৈ তেওঁৰ সাহস নাই গতিকে হিমন্তৰ লেখীয়া ঠগ বা দালাল নীতি CM এইখন অসমত নাই আৰু আগন্তুক দিনতো নাছিল আপুনি নাভাবিব আপোনাৰ এই গুণ্ডাগিৰি শাসন নীতি এই অসমত নচলে আৰু আপোনালোকে এক কথা স্পষ্ট ভাষাত জানিব যে আপুনি যদি প্ৰকৃতে অসমৰ মানে শান্তি বিচাৰে হ'লে এইখন আপোনাৰ নেতৃত্বত যি চৰকাৰ আছে কাৰ্বি আংলং স্বাস্থ্য আয়োগৰ পৰিষদ তাত যে প্ৰকৃতে তুলিৰামৰ ঘৰত AK-47 ওলাইছে আপুনি কিয় তদন্ত নকৰে আপুনি ভয় খায় নেকি আপুনি ভয় খাই থাকে নেকি ভয় বাবুকে দি ৰাখিছে নেকি আপুনি ভাবিছে নেকি ভয় বাবু কি ভোট ল'ব আগন্তুক 26 চনত আপোনাৰ বাই আছে একদম বাই আছে আপুনি গান্ধীকে স্পষ্ট ভাষাৰে কৈছে জয় ভাৰত পাৰ্টিয়ে যদি চৰকাৰ বনায় আপুনি নাভাবিব গুণ্ডা নীতি ছাত্ৰ নীতি কৰি আমাক ভয় পাবকে দিব আমি জেলত যাবলৈ ভয় নকৰোঁ সত্য কথা ক'বলৈ আমি ভয় নকৰোঁ আপোনালোকে এইটো স্পষ্ট ভাষাত জানি ৰাখিব আগন্তুক যি 2026 বিধানসভা নিৰ্বাচন তাতে জয় ভাৰত পাৰ্টিয়ে 40টা সমষ্টিত প্ৰাৰ্থী আৰু আমি মিছন 40 হিচাপত আমি ঘোষণা কৰি পেলাই আমি 40টা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টিৰ প্ৰচাৰ কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে আৰু ৰাইজৰ মাজত আমি খুবেই সঁহাৰি পাই আছোঁ আৰু খুবেই ৰেছপন্স পাই আছোঁ কাৰণ চাওক আজি বিজেপিয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে অসমৰ ৰাইজক কাম কৰাৰ বাবে আজি অসমৰ ৰাইজে যি আশা কৰিছিলে বিজেপি চৰকাৰৰ পৰা সেয়া নহ'ল একেবাৰে মানে সম্পূৰ্ণ বিপক্ষে বিজেপি চৰকাৰে কাম কৰিছে চাওক আজি 6 জনগোষ্ঠীৰ প্ৰসংগটো আনিবই লাগিব 6 জনগোষ্ঠীৰ আজি জাতীয় সংগঠনসকলে ইমান দিনে হয়তো আন্দোলন চলাইছিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ প্ৰতিশ্ৰুতিও দিছিলে যে যোৱা শীতকালীন অধিৱেশনত যি অধিৱেশন হ'ব তাতে 6 জনগোষ্ঠীৰ সমস্যা সমাধান হ'ব বুলি তেওঁ কৈছিল আৰু কিন্তু মই তাৰ পিছত ইয়াৰ আগৰ বাইটত মই কৈছিলোঁ যে সঁচা অৰ্থতে যদি 6 জনগোষ্ঠীক যদি এই বিজেপি চৰকাৰে যদি
জনজাতিকৰণ যদি প্ৰদান কৰিব তেতিয়াহ'লে এই শীতকালীন অধিৱেশনটো কিন্তু অসমৰ কাৰণে বা এই 6 জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। আৰু যদি সমস্যা যদি সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু বিজেপিৰ এটা মানে বিৰাট বেয়া দিন আহিব যে এইটো নিশ্চিত বুলি কৈছোঁ। কিন্তু আজি চাওক, আজি জনজাতিকৰণৰ নামত যি ভুৱা জনজাতিকৰণ যি দিব ওলাইছে বিজেপি চৰকাৰে, সেইটো অসমৰ ৰাইজে বা 6 জনগোষ্ঠীয়ে আজি জানিবলৈ বাকী নাই। আজি মন্ত্ৰী গোটে যি প্ৰতিবেদন দাখিল কৰিলে, এই প্ৰতিবেদনত আদিবাসীসকলক বা আহোমসকলক বা চুতীয়াসকলক বা আনডিভাইডেড গোৱালপাৰাৰ বাহিৰত যি কোচ ৰাজবংশীসকলক সকলোকে কি ৰাখিছে STV। আৰু STV নামৰ ভাৰতৰ সংবিধানত কোনো ধৰণৰ প্ৰভিজন নাই। গতিকে STV নামত কেনেকুৱা অসমৰ চৰকাৰে STV দিব পাৰিব? প্ৰভিজনে নাই। গতিকে আজি এইটো আমি এটাই কথাই বুজিছোঁ যে সম্পূৰ্ণ এইটো 2026 ইলেকশ্যনটো পাৰ কৰাৰ এটা ললিপপ তেওঁ দি আছে, আৰু এই কথাটো অসমৰ ৰাইজে বুজি পাইছে। গতিকে মই ভাবোঁ ইয়াৰ আগত যি কংগ্ৰেছ চৰকাৰ আছিলে, এতদিনে তেওঁলোকে যি ৰাজত্ব কৰিলে, তেওঁলোকেও যি অসমৰ ৰাইজক বা আদিবাসী ৰাইজক যি ভোট বেংক হিচাপত ব্যৱহাৰ কৰি আহিছিলে, যি জাতীয় সমস্যা বা যি মূল সমস্যাৰ ওপৰত কংগ্ৰেছ দলো কাম কৰা নাছিলে, যাৰ কাৰণে কংগ্ৰেছ দলক চৰকাৰৰ পৰা নাইকিয়া কৰি দিলে অসম ৰাইজে বা আদিবাসী ৰাইজে। তো ঠিক তেনেকুৱা ধৰণৰ কংগ্ৰেছে ধোকা দিয়াৰ পিছত আজি বিজেপিও আজি অসম ৰাইজক তথা আদিবাসীসকলক ধোকা দিয়া পৰিলক্ষিত হৈছে। গতিকে এইবাৰ বিজেপি চৰকাৰ কোনো ধৰণৰ অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব। আৰু জয় ভাৰত পাৰ্টি নতুন উদ্দেশ্যৰে লৈ এই অসমত কাম কৰি গৈ আছে। আৰু মই ভাবোঁ এই 126টা সমষ্টিৰ ভিতৰত 40টা সমষ্টিত যে জয় ভাৰত পাৰ্টি যে খলকনি লৈ আহিব এইটো নিশ্চিত। আৰু জয় ভাৰত পাৰ্টি 2026 ফলাফল ভাল হ'ব বুলি আমি এই কথাই ক'ব বিচাৰিছোঁ। এই জয় ভাৰত পাৰ্টি অসমত আহিছে আৰু বিজেপিয়ে থৰথৰাবলৈ লাগিছে। কাৰণ আমাৰ ঘোৰ শত্ৰু হৈছে বিজেপি, আৰু আমাৰ মুখামুখি বিজেপিৰ লগতেই হ'ব। আৰু এতিয়া ৰাইজে বুজি পাইছে, আৰু ৰাইজে এটা কথা বুজি পাইছে যে নতুনত্ব লাগে, আৰু নতুনত্ব কাৰণে মানুহে জয় ভাৰত পাৰ্টিক আঁকোৱালি লৈছে। গতিকে আমি অসমত থকা সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যাম। এতিয়া আপোনালোকে দেখিছে অসমত বসবাস কৰা আমাৰ যি নেপালী ভাইসকল আছে, গোৰ্খা ভাইসকল আছে, তেওঁলোকে অতদিনৰ পৰা অসমত বসবাস কৰি আছে, কিন্তু তেওঁলোকক মাটিৰ পাট্টাৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিছে। আমাৰ বেংগলী ভাইসকল আছে, বেংগলী ভাইসকলক ভোটাৰ কৰি ৰাখিছে। তেনেকুৱা বহুতো জাতি জনগোষ্ঠী আছে, যি জাতি জনগোষ্ঠীক কিন্তু বিজেপি চৰকাৰে মাহীয়াৰ চকুৰে চাই আছে। গতিকে ৰাইজে আগুৱাই ওলাই আহিছে, আৰু জয় ভাৰত পাৰ্টিক তেওঁলোকে সমৰ্থন কৰিছে, আমাক গাঁৱত মাতিছে, আমাৰ লগত আলাপ আলোচনা কৰিছে। আৰু এইবাৰ আমি 40টা সমষ্টিতে প্ৰাৰ্থিত্ব দিম, আৰু 40টা সমষ্টিতে যে আমি জিকিম এইটো একদম নিশ্চিত হৈ পৰিছে। চাৰিওফালে আপোনালোকে দেখিছে জয় ভাৰত পাৰ্টিৰে অকল জয় ভাৰত, চবৰ মুখত জয় ভাৰত। গতিকে জয় ভাৰত পাৰ্টি জিকাটো নিশ্চিত হৈ পৰিছে। ৰঙানদী সমষ্টিত চৰ্চাত আছে, কাৰণ আমি এতিয়া ৰঙানদী সমষ্টিটো নতুন যিহেতুকে, আৰু আমি অত বছৰে আমি ৰঙানদী আগতে আছিলে আপোনাৰ নাওবৈচা, কিন্তু তাতে কোনোদিন এই আমাৰ আদিবাসী মেজৰিটি থকা পাছতো কিন্তু তাত কোনো আদিবাসী টিকেট এবাৰো দিয়া নগ'ল। না বিজেপিয়ে দিলে, না কংগ্ৰেছে দিলে, না AGPয়ে দিলে। গতিকে ৰাইজে বুজি পাইছে, আৰু এইবাৰ ৰাইজে নিজে ওলাই আহিছে। আৰু জয় ভাৰত পাৰ্টিত আমাৰ নিজৰ কোনো পাৰ্টিয়ে যেতিয়া টিকেট নিদিয়ে, তেতিয়াহ'লে আমি জয় ভাৰত পাৰ্টিত সকলোৱে দলে বলে ওলাই আহি জয় ভাৰত পাৰ্টিত জিকাই লৈ যাম বুলি ৰাইজে আশা কৰি আছে। ধন্যবাদ।